জিলা সমগ্ৰ শিক্ষাৰ উদ্যোগত মাৰ্ঘেৰিটাত 12খন বিদ্যালয়ৰ মাজত TLM মেলা অনুষ্ঠিত। তিনিচুকীয়া জিলাৰ সমগ্ৰ শিক্ষাৰ সহযোগত মাৰ্ঘেৰিটা শিক্ষা খণ্ডৰ অন্তৰ্গত নিপুণ ব্লক মাৰ্ঘেৰিটাৰ চেগুনবাৰী আৰু মাকুম পথাৰ মণ্ডলৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত FLNৰ শিক্ষণ সঁজুলিৰ এখন মেলা অনুষ্ঠিত কৰা হৈছে। আজি এই TLM মেলাৰ শুভ উদ্বোধনী কৰে জিলা শিক্ষা বিষয়া কবিতা ডেকাই। উপস্থিত থাকে জিলা আঁচনি বিষয়া দীপক বৰগোহাঁই, লিনুমা গগৈ, FLNৰ জিলা পৰামৰ্শদাতা সুৰজ ভূঞা, বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক সঞ্জীৱ শৰ্মা, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া পৰেশ বৰুৱা, মাৰ্ঘেৰিটাৰ জ্যেষ্ঠ সাংবাদিক মানস প্ৰতিম গগৈকে আদি কৰি বিদ্যালয়সমূহৰ শিক্ষক শিক্ষয়িত্ৰীসকল। 12খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এই মেলাত অংশগ্ৰহণ কৰে। খণ্ড সমল ব্যক্তি লাটুমণি গগৈ, মণ্ডল কেন্দ্ৰ সমন্বয়িকা চানিয়া বৰুৱা, চেগুনবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জুলি চেতিয়া ফুকটৰ সহযোগিতাত অনুষ্ঠানটিত মেলাখন পৰিচালনা কৰে পাৰ্থজ্যোতি বৰুৱাই। আমাৰ মাৰ্ঘেৰিটা শিক্ষা খণ্ডৰ চেগুনবাৰী প্ৰাথমিক বিদ্যালয়ত চেগুনবাৰী ক্লাষ্টাৰ আৰু মাকুম পথাৰ ক্লাষ্টাৰৰ মুঠ 12খন বিদ্যালয়ৰ সৰ্বমুঠ 40জনমান শিক্ষাৰ্থীৰ সহযোগত আমি এখন TLM মেলাৰ ব্যৱস্থা কৰিছিলোঁ FLN আৰু ECC। গতিকে এই TLM মেলাখনত 40জন শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকৰ লগতে যথেষ্টখিনি শিক্ষাৰ্থী আমাৰ মাজত আছে। আৰু প্ৰতিখন বিদ্যালয়ৰ পৰা একোজনকৈ গাইড টিচাৰ হিচাপে তেওঁলোক আহিছে। আৰু আজিৰ এই TLM মেলাত আমাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া মহোদয় উপস্থিত আছে। তেখেতে গোটেই ব্যৱস্থাটো তদাৰক কৰাৰ লগতে আজি আমাৰ অনুষ্ঠানৰ পৰ্যালোচনাও কৰিছে, বুজ লৈছে। ইয়াৰ সমান্তৰালভাৱে আমাৰ FLNৰ কনচালটেণ্ট আৰু ECCৰ DPO মহোদয় আমাৰ মাজত উপস্থিত আছে। আৰু দুয়োটা ব্লকৰে দুয়োটা ক্লাষ্টাৰৰে CRCC আছে আৰু ব্লকৰ BEO মহোদয় আমাৰ মাজত উপস্থিত আছে। BRP আমাৰ দুইজন ইয়াতে উপস্থিত আছে। আৰু সামগ্ৰিকভাৱে গোটেই অনুষ্ঠানটোৱে আমাৰ জিলাখনৰ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত এটা নতুন দিশৰ সূচনা কৰিব বুলি আমি ভাবিছোঁ। আৰু সেই সম্পৰ্কত আমি আহি থকা সময়খিনিতো এনেধৰণৰ কাৰ্যসূচী অংশগ্ৰহণ কৰিবৰ কাৰণে আৰু এনেধৰণৰ কাৰ্যসূচী আয়োজন কৰিবৰ কাৰণে আমি তেওঁলোকক জনাইছোঁ। আৰু এই সন্দৰ্ভত আমি আহি থকা সময়খিনিত আমি যিখিনি পাৰোঁ জিলাৰ ফালৰ পৰা আমি যথেষ্ট সহযোগিতা আগবঢ়াবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। এই ধৰণৰ কাৰ্যসূচীয়ে ছাত্ৰ-ছাত্ৰীসকলক কিদৰে উৎসাহিত বা অনুপ্ৰাণিত কৰে? হয়, এই ধৰণৰ কাৰ্যসূচীয়ে ছাত্ৰ-ছাত্ৰীসকলক যথেষ্টখিনি উৎসাহিত কৰিব বুলি আমি ভাবোঁ। কাৰণ তেওঁলোকে বিদ্যালয়ৰ চাৰিবেৰৰ মাজত যিটো পাঠদানৰ যিটো গতানুগতিক প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ পৰা ওলাই আহি অকণমান মুকলি আকাশৰ তলত আন 10খন বিদ্যালয়ৰ 10জন ছাত্ৰ-ছাত্ৰীৰ সহযোগত তেওঁলোকে মুকলিমূৰীয়াকৈ এনেধৰণৰ মেলাত অংশগ্ৰহণ কৰাৰ জৰিয়তে তেওঁলোকে শিক্ষা ব্যৱস্থাৰ এক নতুন কৌশল আয়ত্ব কৰাৰ লগতে তেওঁলোকৰ প্ৰতিভাখিনি বিকাশ কৰাৰ ক্ষেত্ৰত আৰু তেওঁলোকৰ যিখিনি বিদ্যালয় পৰ্যায়ত শিক্ষাদান কৰিছে, শিক্ষা গ্ৰহণ কৰিছে, সেই শিক্ষাখিনি আহি পেলাই আমাৰ ইয়াতে তেওঁলোকে প্ৰতিভাৰ জৰিয়তে বিকশাই তুলিবৰ কাৰণে সক্ষম হৈছে। আৰু আহি থকা সময়খিনিতো এনেধৰণে তেওঁলোক আগবাঢ়ি যাব বুলি আমি বিশ্বাস কৰোঁ।